এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি এনআৰচি প্ৰসংগত কথা পাতি আছোঁ আৰু যিহেতু বিষয়টো যথেষ্ট স্পৰ্শকাতৰ আৰু বিষয়টোৰ সৈতে অসমীয়াৰ ভৱিষ্যত জড়িত হৈ আছে। আমি কৈছোঁ যে 1600 কোটি টকা খৰচ হৈছিল প্ৰায়, আৰু তাৰ পিছতো আমি মন কৰিছোঁ যে যি পৰৱৰ্তী সময়ত এই গোটেই বিষয়টোত লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল। বহুতে বুলি নকওঁ, পোনপটীয়াকৈ এজন ব্যক্তিৰ কথা ক'ব পাৰোঁ, অভিজিৎ শৰ্মা। তেখেতে প্ৰতীক হাজেলাৰ বিৰুদ্ধে যথেষ্ট সৰব হোৱা পৰিলক্ষিত হৈছিল। আৰু তাৰ লগতে আমি এই কথাখিনিও ক'ব লাগিব যে 2020 চনৰ ছেপ্টেম্বৰ মাহৰ যিটো প্ৰসংগ আমি উল্লেখ কৰিছোঁ, তাৰ পিছত এটা বিশেষ লবিয়ে গোটেই কথাখিনিক আগবঢ়াই নিনিলে। যথেষ্টখিনি প্ৰসংগ আছে। 20% ক্ষেত্ৰত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সীমান্ত এলেকাত 20%, বাকীসমূহত 10%। আগতেও এই ধৰণৰ কথা হৈছিল অমিত শ্বাহৰ উপস্থিতিত, যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল। এতিয়া কথাটো হ'ল, মই লক্ষ্য কৰোঁ, আপোনাৰ কাষলৈ আহিব খুজিছোঁ, এই বিষয়টো আপোনালোকৰ চৰকাৰৰ ওপৰত বহুখিনি কথাই আজিৰ তাৰিখত নিৰ্ভৰ কৰিছে। আপোনালোকৰ নতুনকৈ যিগৰাকীয়ে দায়িত্ব লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে এই কথাখিনি আনিছে উলিয়াই, আৰু প্ৰথম দিনাই উল্লেখ কৰিছে। এতিয়া কথা হ'ল যে আমাৰ প্ৰশ্ন হ'ল যে এই যিটো অভিজিৎ শৰ্মাই যিটো কথা কৈছে বা যিখিনি অভিযোগ আজি শপতনামাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে, বিষয়টো কিন্তু 100% বা সামগ্ৰিক নিৰীক্ষণৰ কথা আছে। বাইলুং ডাঙৰীয়া, এটা কথা ঠিক, যদি সকলো পক্ষই যিটো কথা কোৱা হৈছে যে 2016 চনৰ পৰা 21 চনলৈকে বা এনআৰচি চূড়ান্তত এনআৰচিখন ওলোৱাৰ সময়ত আমাৰ ৰাজ্য চৰকাৰে কৰণীয় বা কৰিলে নে নাই, বা কেন্দ্ৰীয় চৰকাৰে, এই ক্ষেত্ৰত যদি আপোনালোকৰ মনত আছে, আমাৰ অভিজিৎ শৰ্মা ডাঙৰীয়া নিজে এটা পাৰ্টি, সদৌ অসম ছাত্ৰ সন্থাৰ এটা পাৰ্টি। সেই সময়ত অসম চৰকাৰৰ গৃহ বিভাগে মহামান্য উচ্চতম ন্যায়ালয়ক কি এফিডেভিট দিছিল, কি ইনফৰমেশ্যন দিছিল, কোনখিনি ক্ষেত্ৰত কথা কৈছিল, অভিজিৎ শৰ্মা ডাঙৰীয়া আপুনি নিজেই তাৰ সাক্ষী। আপোনাৰ ইনচিডেণ্টেল ৰিভেৰিফিকেশ্যনৰ পূৰ্বতেই অসম চৰকাৰৰ গৃহ বিভাগে শপতনামা যোগে কেন্দ্ৰীয় চৰকাৰক তেতিয়াই কৈছিল যে 20% বৰ্ডাৰ এৰিয়াৰ ৰিভেৰিফিকেশ্যন আৰু আদাৰ এৰিয়াছ 10%। কিন্তু কোৰ্ট কোনো কনক্লুজনলৈ নাহিল। এই ক্ষেত্ৰত কোৰ্টে কোনো কমেণ্ট নকৰিলে। কিন্তু প্ৰতীক হাজেলা ডাঙৰীয়াই তাৰ ৰেছপন্সত কৈছিল যে 27% তেওঁ ইনচিডেণ্টেল তেওঁ ৰিভেৰিফিকেশ্যন কৰালে। কিন্তু ক'ত কৰালে কোনো স্পেচিফিক তথ্য নাই। আমাৰতো সন্দেহ হয় যে তেখেতে মহামান্য উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰিলে নেকি সেই সময়ত। তাতোতকৈ ডাঙৰ কথা যে অভিজিৎ শৰ্মা ডাঙৰীয়াই যিটো কথা ক'লে, এনআৰচিখন প্ৰস্তুত কৰিবলৈ যাওঁতে প্ৰথম অৱস্থাত ডাটা এণ্ট্ৰিৰ পৰা আদি কৰি যিসকলক ল'লে, তেওঁলোকৰ ক্ৰেডিবিলিটি, তেওঁলোকৰ একাউণ্টেবিলিটি ক'ত ফিক্স আছিলে? ৰাজ্য চৰকাৰক পাৰ্টি কৰিছিলে নেকি? কেতিয়াওতো কৰা নাই। এইখিনি ক্ষেত্ৰত ইমান এটা চেঞ্চিটিভ কাম, আৰু সকলোতকৈ ডাঙৰ যদি জালিয়াতি হৈছে এই ক্ষেত্ৰত কিন্তু ডাটা এণ্ট্ৰি, আৰু এইটো কথা প্ৰুফ হৈছে। আৰু ছফ্টৱেৰত এই ছফ্টৱেৰটো উইপ্ৰৰ যিকোনো এজন মানুহৰ ওচৰত থাকিব পাৰে। এইটো কথা আপোনালোকে চাগে মহামান্য আদালতকো জনাইছে। গতিকে প্ৰতীক হাজেলা ডাঙৰীয়াই সেই সময়ত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিলে, তেওঁ এনআৰচিৰ নামত এখন সমান্তৰাল চৰকাৰ, মহামান্য উচ্চতম ন্যায়ালয়ক এটা তেওঁ ইনফ্লুৱেঞ্চ কৰি, প্ৰভাৱিত কৰি এই ধৰণে কৰা কাম আৰম্ভ কৰিলে, যিটো অসমৰ ৰাইজৰ সন্মুখত এইটো কথা প্ৰকাশ পালে। আৰু আপুনি যিকেইটা তথ্য দিছে, চমৰীয়াৰ তথ্য বা কামৰূপ মেট্ৰ'ৰ যি এক উদাহৰণ আছে, মহামান্য উপায়ুক্তসকলক যি ধৰণে তেওঁ ধমক দি আৰম্ভ কৰিলে এজন মুখ্যমন্ত্ৰীৰ দৰে, আৰু সেই আপোনালোকে চাব যে বন্ধ খামত তেওঁ এজন চৰকাৰী তেওঁ কৰ্মচাৰী, যে এখন ৰাজ্য চৰকাৰক, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰক অন্ধকাৰত ৰাখি তেওঁ সেইখন চৰকাৰৰ কৰ্মচাৰী হোৱাৰ পাছতো চিল খামত তেওঁ কি কাৰণে তেওঁ দিয়া আৰম্ভ কৰিলে, যিখন এইখন চৰকাৰৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে। গতিকে এই বিষয়বোৰ আমাক সন্দেহলৈ লৈ আনিছিলে, আৰু এই সন্দেহ কাৰ্যত প্ৰমাণিত হ'ল যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত কোৰ্টে হস্তক্ষেপ কৰিলে। ইয়াৰ পাছত আমাৰ 40 লাখৰ পৰা গৈ 19 লাখলৈ আহিল। গতিকে তেওঁ এটা মই মতালিৰ যোগেদি গোটেই কামটো যিটো চলালে, গতিকে আমি ভাবোঁ যে মূলতঃ প্ৰতীক হাজেলা ডাঙৰীয়াৰ সেই সময়ত মাননীয় উচ্চতম ন্যায়ালয়ক প্ৰভাৱিত কৰি তেওঁ যি ক্ষমতা আদায় কৰিলে, ক্ষমতা কুক্ষিগত কৰিলে, তাৰ যোগেদিয়ে তেখেতক বাদ দি সুপ্ৰিম কোৰ্টৰ অন্য কোনো পৰ্যবেক্ষক বা কোনো নথকাৰ কাৰণে আমি ভাবোঁ এই গোটেই ঘটনাটো এনেকুৱা ধৰণৰ ত্ৰুটিপূৰ্ণ এখন এনআৰচি প্ৰকাশ পাইছে। আৰু এটা কথা মই আহিম, শ্যামকান্ত মহন্ত, আপোনাৰ কাষলৈ আহিছোঁ। বিশেষভাৱে হিতেশ দেৱ শৰ্মাৰ প্ৰসংগটো আহিছে। তেওঁৰ শপতনামাখনৰ আধাৰিতই আমি গোটেই কথা বতৰাখিনি নিশ্চয় পাতিছোঁ। আৰু ইয়াত বিশেষভাৱে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই এটা কথা কৈছে যে হিতেশ দেৱ শৰ্মাক তেওঁলোকে এই বিষয়টোৰ পৰা আঁতৰাই ৰখাটোৱে বিচাৰিছে, দাবী তেওঁলোকৰ আছে, উচ্চতম ন্যায়ালয়ত তেওঁলোকে পত্ৰ ইত্যাদি প্ৰেৰণ কৰিছে। এই কথাখিনি তেওঁলোকে উল্লেখ কৰিছে। এতিয়া কথা হ'ল যে আমি 3,30,27,661জন
আমাৰ সদস্যই সেই সময়ত আবেদন দাখিল কৰিছিল আৰু এই প্ৰসংগটো আমি এই কাৰণে আজি উত্থাপন কৰিবলগীয়া হৈছে ইয়াত কেতবোৰ বিষয় আছে যিবোৰ বিষয় যথেষ্ট স্পৰ্শকাতৰ এই ফালৰ পৰা যে ইয়াত এফালেদি যদি আমি যথেষ্ট পৰিমাণৰ ধনৰাশি ইয়াত বিনিয়োগ কৰা হ'ল গোটেই প্ৰকল্প বুলি কৈছোঁ তাৰ লগতে ইয়াত প্ৰায় 55,000 চৰকাৰী কৰ্মচাৰী ইয়াত গোটেই বিষয়টোৰ সৈতে সম্পৃক্ত হ'ল তেওঁলোকে কাম কাজখিনি কৰিলে কিন্তু কথা হ'ল যে এতিয়া যিখিনি বিষয় আজি উত্থাপন কৰি তেওঁ আদালতৰ দৃষ্টিগোচৰ কৰিব খুজিছে মহামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিব খুজিছে বা লৈ আহিছে তাকো কেতবোৰ তথ্য তেওঁ সন্নিৱিষ্ট কৰি দিছে কেইবাখনো তেওঁ আমি দেখিছোঁ যে কেইবাটাও তথ্য সন্নিৱিষ্ট কৰিছে আৰু প্ৰায় 38 পৃষ্ঠাৰ এই গোটেই শপতনামাত বহু প্ৰসংগ উল্লেখ আছে বহু তথ্য প্ৰমাণৰ কথা তেওঁ বিতংকৈ উল্লেখ কৰিছে আৰু অভিজিৎ শৰ্মাই কোৱাৰ দৰে এয়া কোনো কাৰোবালৈ লিখা চিঠি নহয় এখন শপতনামা গতিকে তাৎপৰ্য আছে এখন শপতনামাৰ তাৎপৰ্য থাকে আপুনি এই গোটেই দিশটোক কেনেধৰণে বিশ্লেষণ কৰে দৰাচলতেই এই মুহূৰ্তত দিয়াটো আজিৰ তাৰিখত আপুনি নাভাবেনে এইখন যে আমি পুৰণা কথাখিনিকে আকৌ পুনৰ উত্থাপন কৰিছোঁ বা এইখনে আমাক এটা নতুন মাত্ৰা দিব কি ভাবে আপুনি হিতেশ দেৱ শৰ্মাৰ এই NRC-খনক লৈ যথেষ্ট যিটো তেখেতৰ কনচাৰ্ণ সেইটো জেনুইন কনচাৰ্ণ NRC-খনত ত্ৰুটিৰ বিস্তৃতি আছে আৰু তেখেতে NRC কোঅৰ্ডিনেটৰ হিচাপে বহুখিনি ভিতৰৰ পৰা দেখিছে আগতো এজন জইণ্ট কোঅৰ্ডিনেটৰ হিচাপে তেখেতে গোটেই বিষয়টো ভালকৈ চাইছিলে মই ভাবোঁ তেখেতে যিখন দিছে বহু ভাবি চিন্তিয়ে দিছে কাৰণ তেখেতৰ হাতত ভিতৰৰ বহু তথ্য আছে এই তথ্যখিনি মই ভাবোঁ যে মহামান্য আদালতে আৰু ভাৰত চৰকাৰে খুব গুৰুত্ব সহকাৰে ল'ব কাৰণ তেখেত হিজ ইনচাইড দ্য চিষ্টেম হি একচুৱেলি ড্ৰাইভিং দ্য চিষ্টেম প্ৰথম কথা দ্বিতীয় কথাটো হৈছে মোৰ কাৰণে চিন্তাটো হৈছে NRC-খন কৰোঁতে প্ৰায় আপুনি হিচাপ দিলে কিমান হাজাৰ আমাৰ 1600 কোটি কাম কৰিলে 55,000 কৰ্মচাৰী কমপ্লিট এখন নতুন মানে 1600 কোটি 55,000 কৰ্মচাৰী আছিলে প্ৰায় 1400 কোটি আছিলে তাৰপিছত 200 কোটি বাঢ়িলে ইমানখিনি টকা পইচা খৰচ কৰি যিখন NRC বনালে সেই NRC-খন মই কমপ্লিটলি নস্যাৎ নকৰোঁ মই এইকাৰণে নস্যাৎ নকৰোঁ প্ৰেক্টিকেল হ'ব লাগিব অসমৰ ৰাইজে আমিতো আশা কৰোঁ 1 কোটি বিদেশী কাইলৈ ইয়াৰ পৰা বহিষ্কৃত হওক সেই বুলি আমি জন্ম হৈ আমি ভাবিয়ে আহিছোঁ ভাবি আহি একো নেদেখিলোঁ অসমীয়া আমি অলপ প্ৰেক্টিকেল হ'ব লাগিব হোৱাট ইজ ৰিয়েলিষ্টিক কি পচিবল হয় মই ভাবোঁ কৰবাত শ্যামকানু মহন্ত কৰবাত এনে নিৰ্দেশনা আছিল নেকি কাৰোবাৰ এনে ধৰণৰ নিৰ্দেশনা আছিল নেকি শ্যামকানু মহন্ত বা গোটেই প্ৰক্ৰিয়াটোত যিহেতু এই প্ৰশ্নসমূহ উত্থাপন হৈছে খোলাখুলিকৈ কথাবোৰ পতা ভাল সমগ্ৰ যিসকল লোকে আবেদন কৰিছিল বা যিমান পৰ্যায়ত লোকে আবেদন কৰিছিল সকলোৰে অন্তৰ্ভুক্তি কোনোবা এটা চক্ৰই বিচাৰিছিল নেকি বিচাৰিছিলে বিশেষকৈ ৰাজনৈতিক দল কিছু সংগঠনে পুৰা বিচাৰিছিল তাৰ কাৰণে কিছু সংগঠনে কাম কৰিছিলে কিছুমান আমাৰ হাতত যিটো তথ্য আছিলে এই সময়ত আমি কাম কৰিছিলোঁ আমি জানো যে এটা চক্ৰই লিগেসি ডেটা বনোৱাত কাম কৰিছিল ভুৱা লিগেসি ডেটা বনোৱা কাম কৰিছিল এটা অৰ্গেনাইজ চক্ৰই কাম কৰিছিলে এইখিনি সত্য এতিয়া কথাটো হৈছে সেইখিনি কেনেকৈ আঁতৰাব পাৰে ষ্ট্ৰাইকিং ডাউন দ্য ইৰেগুলাৰিটিজ সেইটোৱে আমাৰ লক্ষ্য হ'ব লাগে ইয়াত মই এনেকৈ ভাবিছোঁ টেনচি অসমীয়া জাতি সমগ্ৰ অসমীয়া ৰাইজে মিলি পেলাই এটা সিদ্ধান্ত আমি ল'ব লাগে চৰকাৰেও কৰিব লাগে যিখিনি এনমেলি কেনেকৈ এইটো এটা আইনী প্ৰক্ৰিয়া আপুনি এইটো অভাৰৰুল কৰিব নোৱাৰে মহামান্য সুপ্ৰিম কোৰ্টৰ ডিৰেক্ট ছুপাৰভিজন হৈছে আমি বিচাৰিলে যে প্ৰত্যেকখন বস্তুটো হৈ যাব নহয় কাৰণ অসম চৰকাৰে ভাৰত চৰকাৰে ক'ব আৰু ভাৰত চৰকাৰে হয়তো মহামান্য সুপ্ৰিম কোৰ্টত ক'বগৈ আৰু প্লি কৰিব গতিকে সেইকাৰণে হয়তো মাননীয় হিমন্ত বিশ্ব শৰ্মাই 20% কথা কৈছে আৰম্ভণিতে 20% আৰম্ভণিতে কৰি কিমানখিনি এনমেলি চোৱা যাওক আৰু চালে যদি বেছি এনমেলি পোৱা যায় টোটেল ভেৰিফিকেশ্যন কৰা যাওক সেইটোৱে হৈছে তেখেতে যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে মই সেইভাগে লৈছোঁ টোটেল ভেৰিফিকেশ্যন ৰুল আউট কৰা হোৱা নাই প্ৰথমতে চেম্পল চাইজ ধুবুৰীত চেম্পল চাইজটো চোৱা যাওক ধুবুৰীত চোৱা যাওক বা গোৱালপাৰাত চোৱা যাওক বা মৰিগাঁৱত চোৱা যাওক চাই পেলাই কিমান লেভেল অফ এনমেলি ওলাব মোৰ দৃষ্টিত যথেষ্ট কণ্ট্ৰিবিউচনটো ওলাব আৰু হয়তো টোটেল ভেৰিফিকেশ্যন হ'ব কিছুমান ডিষ্ট্ৰিক্টত সেইটো ডাইৰেকশ্যনতে যোৱাটো হ'ব মই ভাবোঁ খালি খুব বুদ্ধিমতাৰে সকলোৱে এই প্ৰচেছটো যাব লাগে যাতে কোনো সুৰুঙা থাকি নাযায় কাৰণ এটা চক্ৰই চেষ্টা কৰিব যে NRC প্ৰক্ৰিয়াটোৱে বন্ধ হওক এটা চক্ৰটো লাগিবই কাৰণ ইয়াত বহুখিনি অবৈধ বাংলাদেশী সোমাই আছে আৰু তেওঁলোকৰ সংখ্যা যথেষ্ট বেছি আৰু তেওঁলোক ডেছপাৰেট তেওঁলোকে যেনে তেনে প্ৰচেছটো বন্ধ কৰিব চেষ্টা কৰিব গতিকে
আমি বিচাৰোঁ খিলঞ্জীয়া অসমীয়া হিচাপে যে সেই তেওঁলোকৰ অবৈধসকল যাওক, তাৰ কাৰণে গোটেই প্ৰচেছটো ৱাটাৰ টাইট হ'ব লাগিব। মই বৰকৈ নহ'ব তাৰমানে, সকলো মিলি কাম কৰিব লাগিব, ৱাটাৰ টাইট কেছ এটা বিল্ড আপ কৰিব লাগিব, যাতে সঁচা অৰ্থত এখন ক্ৰতি বিচ্যুত শূন্য NRC অন্ততঃ মিনিমাম লেভেলৰ ক্ৰতি লৈ পেলাই আমি এখন NRC পাম। কেইটামান তথ্য আছে যথেষ্ট উদ্বেগজনক, যিটো চমৰীয়াৰ কথা আমি পাতিছোঁ। চমৰীয়া কথাটো ইতিমধ্যে অভিজিৎ শৰ্মাই কৈছে। তাৰ লগে লগে আমি দেখিছোঁ যে বিভিন্ন ঠাইত তেওঁলোকে এই যিটো আমি কওঁ যে বিভিন্ন ধৰণে আমি যদি কওঁ ৰেণ্ডম তেওঁলোকে চেম্পলিং কৰিছিল আৰু সাংঘাতিক ধৰণে তেওঁলোকে কেতবোৰ বিস্ফোৰক কেতবোৰ তাত তথ্য তেওঁলোকে পোৱা বুলি উল্লেখ কৰিছে। এই শপতনামাত বহু প্ৰসংগ আছে যিবোৰ সন্দৰ্ভত অনাগত সময়ত সকলো নিশ্চয় অৱগত হ'ব, মুকলিকৈ জানিব পাৰিব। এই কথাবোৰ ইতিমধ্যে খবৰ কাকত বা সংবাদ মাধ্যমলৈও লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। আৰু ফেমিলি ট্ৰী, মই সেই ফেমিলি ট্ৰীৰ প্ৰসংগটোত যিহেতু জালিয়াতিৰ আশ্ৰয় লোৱা কথাটো উল্লেখ কৰিছে জাকিৰ হুছেইন চিকদাৰ, মই আপুনি কৈ থাকোঁতে অথনি কথাখিনি আমাৰ দৰ্শকসকলে শুনিছে, কিন্তু মই আপোনাক মাজত প্ৰশ্ন কৰা নাই তৎসত্বেও। হিতেশ দেৱ শৰ্মাৰ এই গোটেই শপতনামাক লৈ বা কাৰণ তেওঁক এটা দায়িত্ব দিয়া হৈছে, আৰু এই দায়িত্বটো এটা সাংবিধানিক যিহেতু দায়িত্ব, তেওঁৰ কি কথা কি কামত আপোনালোকৰ সন্দেহ আছে? তেওঁ যিটো প্ৰক্ৰিয়াৰে আগবাঢ়িব খুজিছে আৰু তেওঁ নিশ্চয় ইয়াত থকা যিসমূহ ত্ৰুটি বিচ্যুতি তেওঁ দেখুৱাই মহামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছে, তাত আপত্তিটো ক'ত আছে? প্ৰথম কথা হৈছে যে আজি হিতেশ দেৱ শৰ্মাৰ বিষয়ে আপুনি যিখিনি কথা কৈছে, হয়, ইয়াৰ আগতে ইতিমধ্যে এই কথাবিলাক ৰাজহুৱা হৈ গৈছে। তেখেতৰ ফেচবুক যিসকলৰ লগত ফ্ৰেণ্ড লিষ্টত আছে তেওঁলোকে নিশ্চিতভাৱে জানে তেওঁ নিজৰ ফেচবুকৰ জৰিয়তে কিছুমান বিশিষ্ট এটা জাতিক, এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ বেয়া কথাবোৰ প্ৰচাৰ কৰিছিল আৰু বেয়া মন্তব্যবোৰ প্ৰকাশ কৰিছিল এটা টাৰ্গেট কৰি। আৰু তেনেকুৱাভাৱে নিৰ্দিষ্টভাৱে কোনো এটা ব্যক্তিৰ দায়িত্বত থাকি সকলো এটা গোষ্ঠীক, এটা জাতিক, এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰা মানুহ কেতিয়াও শুদ্ধভাৱে নিৰপেক্ষভাৱে কাম কৰিব নোৱাৰে। প্ৰথম কথা হৈছে সেইটো। আৰু সেই টাৰ্গেটখিনি নিশ্চিতভাৱে লাগিলে আপোনাক মই নিশ্চিতভাৱে তাৰ গোটেই তথ্য পাতিখিনি দিব পাৰিম, যিখিনি আমি ইতিমধ্যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াক আৰু আদালতত কৈছোঁ। দ্বিতীয় কথা, এজন মানুহৰ মন মানসিকতাৰ পৰিৱৰ্তন লাগিব। আপুনি ঠিকেই কৈছে যে কেতিয়াবা ৰত্নাকৰ বাল্মীকি হ'ব পাৰে, সেই কথাটো আপুনি এই কথাটো লাষ্ট মোক ক'ব মই জানো, কিন্তু তথাপি এনেকুৱা এটা অতিকৈ গুৰুত্বপূৰ্ণ বিদেশীমুক্ত অসম কৰাৰ স্বাৰ্থত যে NRC উন্নতকৰণৰ কাম কৰা হৈছে, যি সময়ত বিভিন্ন কথাবোৰ ইয়াত আমি পাতি আছোঁ, তেনেকুৱা এটা সময়ত আৰু বহুত বিষয় আছে অসমত, ভাল বিষয় আৰু বহুত আছে। তেনে বিষয়াসকলক বাদ দিয়া এজন বিতৰ্কিত বিষয়ৰ জৰিয়তে কামবোৰ কৰাত আমাৰ সন্দেহ হৈছে। আৰু য'ত তিলমাত্ৰ সন্দেহ থাকে তেনেকুৱা ব্যক্তি তাত দিব নালাগে বুলি আমি আপত্তি দৰ্শাইছোঁ। আৰু ইতিমধ্যে ইয়াৰ কাৰণে গোটেই মাননীয় সুপ্ৰিম কোৰ্টৰ জৰিয়তে আমাৰ কথা হ'ল, এতিয়া মই আপোনাক মাজতে যিটো কথা ক'ব বিচাৰিছিলোঁ সেই কথাটোৰ মাজত যাওঁ। আজি মই প্ৰথমতে কৈছোঁ বহুত বহলাই কথা পাতিব বিচৰা নাই। অভিজিৎ শৰ্মা ডাঙৰীয়া প্ৰথমৰ পৰা ইয়াতে লাগি আছে আৰু বিভিন্ন সময়ত মাননীয় সুপ্ৰিম কোৰ্টত যেতিয়াও গৈছোঁ বহুতবাৰ তেখেতক লগো পাইছোঁ। তেখেতে যথেষ্টখিনি কষ্ট কৰি আছে, সেইটো স্বীকাৰ কৰোঁ। তেখেতে এটা কথা এইটো উল্লেখ কৰিছিল চমৰীয়া ব্লকৰ কথাটো, যিটো OI লৈ 1 লাখৰ ওপৰত OI দিয়া হ'ল, আকৌ কমপ্লেইন কৰা হ'ল, তাত 1000 কিবা এটা ক'লে 107 জন ওলালে। এতিয়া মোৰ প্ৰশ্ন হ'ল যে এই যে যিসকল ব্যক্তি যিসকলে প্ৰথম OI দিলে, আকৌ তেওঁলোকে OI গুচাই মাত্ৰ 107 জনক দিলে, সেই ব্যক্তিসকল কোন, কি কাৰণে দিব লগা হৈছিল, এই কথাখিনি আমি প্ৰথমতে বিশ্লেষণ কৰিব লাগিব। আৰু এই কথাখিনিৰ ওপৰত যিসকল যদি প্ৰকৃত কোনো দোষী, এই দোষীসকলৰ প্ৰথম আমি শাস্তি দিব লাগিব, দৃষ্টান্তমূলক শাস্তি দিব লাগিব, তেনেহ'লে আমি যাব লাগিব। আজি লক্ষ্য কোঁৱৰ ডাঙৰীয়া মোক শেষ কৰিব দিয়ক। লক্ষ্য কোঁৱৰ ডাঙৰীয়া আজি বিভিন্ন কথা ইয়াতে কৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 5 বছৰ কাৰ্যকাল গ'ল, শপত লোৱাৰ পিছতেই প্ৰথম প্ৰাধান্য দিয়া বিষয়টোৱে আছিল NRC। 5 বছৰ কাৰ্যকাল পাৰ কৰিলে, সেই সময়ত কেন্দ্ৰটো বিজেপিৰ চৰকাৰ, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী। কথাখিনি এইকাৰণে ভাবি চাবলগীয়া কৈছোঁ, বিজেপি চৰকাৰ কেন্দ্ৰত, ৰাজ্যত বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জাতীয় নায়ক হিচাপে এটা সময়ত আখ্যা দিয়া হৈছিল। গতিকে গোটেইখিনি বিষয়ৰ ওপৰত, জাতীয়বাদৰ ওপৰত তেখেতৰ যথেষ্টখিনি সদৌ অসম ছাত্ৰ সন্থাৰ তেখেতে সভাপতি আছিল। গতিকে গোটেই বিষয়ৰ ওপৰত তেখেতে যথেষ্ট এজন চিন্তিত ব্যক্তি বা বিদেশীমুক্ত অসম কৰাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মনে প্ৰাণে যে সদায় বিচাৰে গোটেই অসমবাসীয়ে জানিছিল। 5টা বছৰ তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্বত পাৰ কৰিলে। এই 5টা বছৰ আজিৰ যিখিনি প্ৰশ্ন উত্থাপন হৈছে,
কৰবাত এইটো ভুল হৈছে, কৰবাত এইটো ভুল হৈছে, কৰবাত ছফ্টৱেৰৰ ভুল হৈছে, কৰবাত যিসকলে ডাটা এণ্ট্ৰি কৰিছে তেওঁলোকে ভুল কৰিছে। এই যে যিখিনি আমি আকাংক্ষা কৰিছোঁ, যিখিনি আমি অনুমানত যিখিনি আমি কথা কৈছোঁ, অনুমান নহয়, যদি সুপ্ৰিম কোৰ্টত দাখিল যদি কৰিছে। সুপ্ৰিম কোৰ্টত ডাটা সভাপতি দিছে সিকদাৰ ডাঙৰীয়া। নহয়, মই কৈ গৈছোঁ, এইখিনি কথা অনুমান নহয়। নহয়, আপুনি অপব্যাখ্যা কৰিছে কাৰণে কৈছে। কোৱাৰ পিছত আপুনি ক'ব। চৰকাৰৰ গৃহ বিভাগে এইখিনি সুবিধা দি কৈছে। লক্ষ্য কৰ, মই কথাৰ সুবিধা দিম। মই কথাৰ ওপৰত কথা ক'লে বেয়া পাওঁ, সুন্দৰভাৱে চলি আছে, গতিকে মোৰ কোৱাৰ পিছত আপোনাৰ কিবা থাকিলে ক'ব। মই কৈছোঁ আপুনি শাসকীয় দলৰ মুখপাত্ৰ, আপোনাৰ প্ৰতিটো কথাই কিন্তু দলিল হৈ আছে। আজি আপুনি যিখিনি কথা কৈছে, আপোনালোকৰ এই 5 বছৰীয়া আগৰ চৰকাৰখনে তাৰ কাৰণে কিয় ব্যৱস্থা নল'লে? আজি প্ৰতীক হাজেলাৰ কথা হৈছে, হয় প্ৰতীক হাজেলাৰ বেয়া কথাবিলাকত আমি কেতিয়াও সমৰ্থন নকৰোঁ। চৰকাৰে কেনেকৈ ব্যৱস্থা ল'ব? প্ৰতীক হাজেলাৰ চৰকাৰে কেনেকৈ ব্যৱস্থা ল'ব? মোৰ কথাৰ ওপৰত আমি অপব্যাখ্যা কৰাৰ কাৰণে ব্যৱস্থা ল'লে সুপ্ৰিম কোৰ্টে ল'ব। প্লিজ কৈছোঁ আপোনাক, আপুনি জানা বুজা এজন মানুহ, কথাৰ ওপৰত কথা নক'ব, সময় পাব, দৰকাৰ হ'লে বঢ়াই দিম আপোনাৰ কাৰণে। মোৰ কথা হৈছে, অনুৰোধ কৰিম আপুনি যেনেকৈ বঢ়াই লয়, আমিও কেতিয়াবা আপোনাক বঢ়াই ল'ব পাৰিম। গতিকে মোক ক'ব দিয়ক, মোক শেষ কৰিম, মই একেবাৰে শেষত আহিম, মই বেছি বিতৰ্কটো আদি যাব বিচৰা নাই। মোৰ কথা হৈছে যে চৰকাৰৰ সকলোখিনি দৃষ্টিগোচৰ, সকলোখিনি জানে বুজে, আমি সকলোৱে বিভিন্ন কথা আমিও NRC-ত বিদেশী থকাটো নিবিচাৰো, NRC-ত নামভুক্ত হোৱাটো নিবিচাৰো, কিন্তু তাৰ পিছত যিখিনি দাবী উত্থাপন হ'ল, কেন্দ্ৰীয় চৰকাৰ, RGI, অসম চৰকাৰে কিয় বাধ্য কৰাব নোৱাৰিলে প্ৰতীক হাজেলাক শাস্তি দিবলৈ? মাননীয় সুপ্ৰিম কোৰ্টক কিয় পঠিয়ান দিবলৈ বাধ্য নকৰিলে? আমি সময়ে সময়ে বিভিন্ন সময় মাননীয় সুপ্ৰিম কোৰ্টে পৰ্যবেক্ষণ কৰি আছিল, আপিল কৰাৰ সুবিধা দিছিল, তাৰ পিছতো কিয় আজি এনেকুৱা প্ৰশ্নবোৰ উত্থাপন হৈছে? গতিকে মোৰ কথা শেষ, একেবাৰে অপব্যাখ্যা হ'ব নালাগে, মোৰ কথা শেষ। NRC হ'ব লাগে, শুদ্ধ NRC হ'ব লাগে। আজি কৈছোঁ 2 বছৰ পিছত আকৌ একেখিনি কথা চিঞৰিম, সেইটো নহয়, শুদ্ধভাৱে লগাব আচলতে। ঠিক আছে, এতিয়া বস্তু হ'ল এই গোটেই বেপাৰটো হ'ল নেতা বনোৱা এটা চিণ্ডিকেট। 1979 চনৰ পৰা এই নেতা বনোৱা এটা চিণ্ডিকেট চলি আছে। এই চিণ্ডিকেটটো সোনকালে বন্ধ হ'ব লাগে। ঠিক আছে, প্ৰথম এতিয়া এখেতে কৈছে কি যে এখেতে মানি লৈছে নাই, মোক সেইটো লাগে। চমৰীয়াত যে OI সোমাইছে আপুনি মানি লৈছে নাই? চাওক, আমি এটা কথা কৈ লওঁ, আজি সমুজুল দাই ৰিভেৰিফিকেশ্যনৰ এপ্লিকেশ্যন ফাইল কৰিছে, আমিও ৰিভেৰিফিকেশ্যনৰ এপ্লিকেশ্যন ফাইল কৰিছোঁ, চৰকাৰেও ফাইল কৰে নকৰে নাজানো, হিতেশ দেৱ শৰ্মা ডাঙৰীয়াও ফাইল কৰিছে, এখেতসকলেও ফাইল আৰু চবেই ফাইল কৰিব। এতিয়া কথাটো হ'ল কোৰ্টে কি ডিচিশ্যন ল'ব, সেইটো ডাঙৰ কথা। 100% নে 80% নে কি 70% নে 20%? কিন্তু সোনকালে লেঠাবিলাক মৰিলে ভাল হয়। মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আপোনাৰ কাষলৈ আকৌ আহিছোঁ। এতিয়া কথা হ'ল, আমি গোটেই প্ৰক্ৰিয়াটোত মন কৰিছোঁ, যদি আমি কওঁ এটা সুপৰিকল্পিতভাৱে ক'ৰবাত নহয় ক'ৰবাত যেন এখন খেল চলি গ'ল আৰু আমি সকলো মুখ দৰ্শক হৈ ৰৈ গ'লোঁ, এনেধৰণৰ এটা সন্দেহৰ অৱতাৰণাহে হৈছে। কাৰণ এতিয়া ইয়াত যিবোৰ প্ৰসংগ ঠাই পাইছে, চমৰীয়াৰ প্ৰসংগটো এটা সৰু উদাহৰণ মাত্ৰ। চমৰীয়া বুলিয়ে নহয়, বিভিন্ন ঠাইত এনেধৰণৰ ঘটনা হ'ব পাৰে। এই ঘটনা উজনি অসমতো হ'ব পাৰে, এই ঘটনা নামনি অসমতো হ'ব পাৰে। জালিয়াতিৰ আশ্ৰয় লোৱা যিটো প্ৰসংগ ইয়াত উত্থাপন কৰা হৈছে, এতিয়া কথা হ'ল, যিটো জাকিৰ হুছেইন চিকদাৰে কৈছে যে যিসকলৰ নেতৃত্বত এই কামবোৰ হৈছিল, যিসকলৰ পৰ্যবেক্ষণত এই কামবোৰ হৈছিল, যিসকল চৰকাৰী বিষয়া বা ইয়াত আমি যদি কওঁ যে তেওঁলোকৰ সংশ্লিষ্ট যিসকলে দায়িত্বত থাকে, সেইসকল জড়িত, সেইসকলৰ অধীনত যিহেতু গোটেই কথাবোৰ হৈছিল, তেওঁলোকৰ ক্ষেত্ৰত আমি ব্যৱস্থা লোৱা কিন্তু নেদেখিলোঁ আজিলৈ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনতো সেই প্ৰশ্নটো উদয় হৈছে যে সকলোকে সামৰি যি আছে যেনেকৈ আছে তেনেকৈয়ে এই NRC-খন প্ৰস্তুত কৰাৰ বাবে এটা ক'ৰবাত নহয় ক'ৰবাত পৰিকল্পনা হৈছিল নেকি, তেনেধৰণৰ চিন্তাৰ উন্মেষ ঘটিছিল নেকি? শেহতীয়া ঘটনাৱলীয়ে কিন্তু এনেধৰণৰ প্ৰশ্ন কিছুমান আমাৰ মনত উদ্ৰেক কৰিছে। আপুনি এই বিষয়টোত কি ক'ব? নাই চাওক, প্ৰথম কথা, আমি এই NRC-খন আমি অগ্ৰাহ্য কৰা নাই। NRC-খনত ত্ৰুটি ৰৈছে, আমি সুখী নহয়, তাৰ কাৰণে নিৰাময় ব্যৱস্থা কৰিব লাগে, ত্ৰুটি আঁতৰাব লাগে, আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা নমনাৰ কাৰণে ত্ৰুটি ৰৈছে, আৰু তাৰ কাৰণে ৰিভেৰিফিকেশ্যন লাগে। সৰল কথা, এইটো লগে লগে আমি উচ্চতম ন্যায়ালয় আবেদন কৰিছোঁ, অভিজিৎ শৰ্মা আছাম পাব্লিক ৱৰ্কছো আবেদন কৰিছে, আমি ৰৈ থকাই নাই। কিন্তু আছাম গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিন্তু আজিলৈকে কোনো ধৰণৰ আবেদন কৰা নাই। শুনক, এটা কথা ঠিক যে অভিজিৎ শৰ্মাই প্ৰথমতে আইনী আবেদন দিছে, তাৰপিছত আমি হস্তক্ষেপ আবেদন দিলোঁ, আমি গ্ৰাউণ্ডত আছোঁ, আৰু ত্ৰি সংগঠনে তাত আকৌ আমি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো আমি কৰিবলগীয়া কামখিনি কৰিছোঁ। এতিয়া শুনক,
মই এটি বোকা চিটিয়াৰ মই খেল খেলিব খোজা নাই কাৰণ আমি সমস্যাটো এটা স্থায়ী সমাধান লাগে কিমান দিন আৰু এটা পাৰ্মানেণ্ট সলিউশ্যন লাগে তাৰ কাৰণে বাংলাদেশী নামমুক্ত শুদ্ধ এনআৰচিখন হ'ব লাগে এতিয়া মই তিনিটামান কথা কওঁ মই আপোনাক অলপ আগতে কৈ গৈছিলোঁ চূড়ান্ত খচৰা যেতিয়া ওলাল ফাইনেল ড্ৰাফ্ট তেতিয়া আজি গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আমাৰ হিম্মত হেম কাৰকে দেখে আমাৰ সাহস আছে আমি কৰি দেখুৱালোঁ আৰু গোটেই দেশত কৰিম আৰু তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে কৈছে এখন ঐতিহাসিক দলিল তাৰ মানে চূড়ান্ত খচৰালৈকে তেখেতসকল সুখী আছিল তাৰপিছত আৰু সুখী হ'বৰ কাৰণে আকৌ বাংলাদেশী নামমুক্ত শুদ্ধ এনআৰচিখন চূড়ান্তভাৱে কৰিবৰ কাৰণে কৰিবলগীয়া কামখিনি নকৰিলে সেই কথাটো আজি আপোনালোকে অগ্ৰাহ্য কৰিব পাৰে কিন্তু কথাটো সঁচা দ্বিতীয় মোৰ হাতত বহুত প্ৰমাণ আছে মই কেৱল এটাহে ক'বলৈ খুজিছোঁ তাৰপিছত যিবোৰ বিষয়া ঠায়ে ঠায়ে বদলি কৰা হ'ল আজি যে কৈছে ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধা সেই সময়ত বিষয়া কৰ্মচাৰী এনআৰচিৰ লগত জড়িত বহুত বিষয়া কৰ্মচাৰী সলনি কৰা হ'ল মই জিলাৰ নাম নকওঁ যিবোৰ জিলাত অবৈধ বাংলাদেশী নাম বেছিকৈ কৰ্তন কৰা হৈছিল সেইবোৰ জিলাৰ উপায়ুক্তক বদলি কৰা হ'ল যিবোৰ জিলাত নাম কৰ্তন নহ'ল সেইবোৰ জিলাৰ উপায়ুক্ত হৈ থাকিল মই জিলাৰ নাম নকওঁ বিষয়াৰ নাম নকওঁ কৰাটো উচিত নহয় ৩ নম্বৰ কথা আমাৰ মনত বহুত ক্ষোভ আৰু খং আছে কাৰণ খং থাকিবই কাৰণ আমি এটা ফলাফলৰ কাৰণে লাগি আছোঁ আৰু এই কথাটো গম পাব যে আসাম পাব্লিক ৱৰ্কছে কোৰ্টত গৈ আছে সদায় আমি সদায় কোৰ্টত যাওঁ ফিল্ডত আমি ৩০ জনগোষ্ঠীক লৈ কাম কৰি আছোঁ অবজেকশ্যনো দিছোঁ আমি অবজেকশ্যন দিবলৈ যাওঁতে আমাৰ ল'ৰা হত্যা কৰিম বুলি ভাবুকিও দিছে সেইবোৰ কথা মই ক'বলৈ নাযাওঁ আজি কাৰণ আমি এটা সলিউশ্যন বিচাৰোঁ মই আৰু এটা কথা কওঁ শুনক উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ উকিল হ'ল এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াই কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধিত্ব কৰে অসম চৰকাৰৰ উকিল যি আছিল প্ৰথম আপোনালোকে কৈছে মুখ্যমন্ত্ৰীক তেতিয়া ধমকি দিলে সেই সময়ত অসম চৰকাৰ যি অধিবক্তা তেওঁলোকে তাত উচিতভাৱে তাত নিজৰ বক্তব্য ৰখা নাছিল আমাৰ সন্মুখত হৈছে ঘটনাটো অসম চৰকাৰে উকিল বদলালে আজি দেশৰ চলিচিটৰ জেনেৰেলজন অসম চৰকাৰক তাত প্ৰতিনিধিত্ব কৰে অৰ্থাৎ দেশৰ এটৰ্নি জেনেৰেল হ'ল কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা আৰু দেশৰ চলিচিটৰ জেনেৰেল হ'ল অসম চৰকাৰৰ অধিবক্তা এটৰ্নি জেনেৰেল আৰু চলিচিটৰ জেনেৰেলে আমি এটা দিনতো অসম এনআৰচি উন্নীতকৰণ সম্পৰ্কত কোনো ধৰণৰ তথ্যভিত্তিক তাত কিন্তু প্লিডিং কৰা আমি নেদেখিলোঁ নাই কৰা এটৰ্নি জেনেৰেল আৰু চলিচিটৰ জেনেৰেলে যদি তাত যুক্তিপূৰ্ণভাৱে কথা ক'লেহেঁতেন তথ্যভিত্তিক যদি কথা তাত পেছ কৰিলেহেঁতেন হয়তো কিবা এটা হ'লহেঁতেন কিন্তু আমি শুনা নাই মই এতিয়া বোকা চুতীয়া কৰিব খোজা নাই বোকা চুতীয়াবও খোজা নাই প্ৰয়োজনো নাই কাৰণ ফিল্ডত আমি আছোঁ আমি দেখিছোঁ গোটেইবোৰ কথা আমাক লাগে এটা এনআৰচি আৰু সেইকাৰণে আমি আমাৰ আসাম পাব্লিক ৱৰ্কছে আবেদন কৰি থোৱা আছে ৰি এক্সামিনেশ্যনৰ কাৰণে আমি সদৌসম ছাত্ৰ সন্থাই ৰি এক্সামিনেশ্যনৰ কাৰণে কেতিয়াবা আবেদন কৰিছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে কথাটো গেঠেলা লাগি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টে আজিলৈকে এখন আবেদন নিদিলে ৰি এক্সামিনেশ্যনৰ কাৰণে কথা পকাই পকি কোনো লাভ নাই এতিয়া নতুন চৰকাৰ আহিছে আমাক বাংলাদেশীৰ নামমুক্ত শুদ্ধ এনআৰচিখন লাগে আমি বৰ্তমান এনআৰচি অগ্ৰাহ্য কৰা ত্ৰুটি আঁতৰাব লাগে আৰু বাংলাদেশীৰ নামমুক্ত শুদ্ধ এনআৰচি প্ৰস্তুত কৰিব লাগে আগৰ দৰে প্ৰক্ৰিয়াত আমি সহযোগ কৰি আছোঁ ভৱিষ্যতেও কৰিম কথা নহয় আমাক ফলাফল লাগে নিশ্চয় কথা নহয় ফলাফল লাগে আৰু কথাটো হৈছে এনেধৰণৰ যে এই মুহূৰ্তত আমি সদৌসম ছাত্ৰ সন্থাৰ পৰা যিখিনি কথা আমি অৱগত হ'লোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰা তেখেতে উল্লেখ কৰিছে আপোনালোকে শুনিছে যে এই এনআৰচিখন বা এই যিখন শেহতীয়া যদি আমি যিহেতু এতিয়ালৈ আমি ক'ব লাগিব এই কথাষাৰ যে এতিয়ালৈ ডিছপ্লে এই শব্দটো প্ৰয়োগ কৰিব খুজিম ডিছপ্লে হৈ আছে মাত্ৰ আৰু এইখন প্ৰকাশ পাবলৈ হ'লে RGIৰ ফালৰ পৰা এক নটিফিকেশ্যন জাৰি কৰি সেইখিনি প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে আজিলৈ সেইখিনি হোৱা নাই যে কি নহওক আমি এই বিষয়টোত আমি কেতবোৰ ত্ৰুটি বিচ্যুতি দেখিছোঁ আৰু অভিজিৎ শৰ্মাই কৈছে যে উজনি অসমৰ শিৱসাগৰ বা ডিব্ৰুগড় বা তিনিচুকীয়াত এইবোৰ কাম কৰিব নালাগে কাৰ্বি আংলঙত নালাগে লাগে ক'ত ধুবুৰীত বৰপেটা বা গোৱালপাৰা এনেধৰণে জিলাসমূহৰ নাম উল্লেখ কৰা হৈছে মই বুলন কুমাৰ শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ আকৌ যাবলৈ সময় পাম নে নাপাম নাজানো এই গোটেই বিষয়টোত সামগ্ৰিকভাৱে আমি যিখিনি কথা পাতি আছোঁ তাৰ লগে লগে প্ৰশ্ন এনেবোৰ উত্থাপন হৈছে কাৰণ ছেপ্টেম্বৰ মাহৰ যিটো 20 তাৰিখে 2020 চনৰ যিটো প্ৰসংগ আমি উল্লেখ কৰিছোঁ যে অমিত শ্বাহৰ উপস্থিতিত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ মাজত যি আলোচনা হৈছিল সিদ্ধান্ত হৈছিল সেই সিদ্ধান্তখিনিৰ মৰ্মে এই 20% 10% প্ৰসংগটো যদিও বা প্ৰাসংগিক অপ্ৰাসংগিক সেইটো বেলেগ কথা 20% পুনৰীক্ষণ সীমান্তত 10% বাকী ঠাইত এই বিষয়টো উচ্চতম ন্যায়ালয়ত সেই সময়ত পুনৰীক্ষণৰ বাবে দাবী উত্থাপন কৰি কথাখিনি ক'বলৈ কোৱা হৈছিল যিটো কথা আজি আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'বলগীয়া হৈছে
এতিয়া কথা হ'ল যে আমোলা আমি আকৌ কওঁ যে যেনেধৰণে চলিচিটৰ জেনেৰেলৰ প্ৰসংগটো আহিছে, তেওঁলোকে নেতৃত্ব দিয়াৰ প্ৰসংগটো আহিছে আইনগতভাৱে উচ্চতম ন্যায়ালয়ত, একেধৰণে কিন্তু এই আমোলাসকলে একোটা বিভাগক নেতৃত্ব দিয়ে। আৰু আমি মন কৰি আছোঁ দীৰ্ঘদিন ধৰি যে ক'ৰবাত নহয় ক'ৰবাত আজি প্ৰতীক হাজেলাৰ বিৰুদ্ধে যদি অভিযোগ উঠিছে, মই কোৱা নাই তেওঁ সম্পূৰ্ণৰূপে জগৰীয়া বা তেওঁৰ বিৰুদ্ধে আমাৰ হাতত যিহেতু কথা নাই প্ৰমাণ, অভিজিৎ শৰ্মা বা এই গোটেই বিষয়টোত এজিয়ে যিখিনি কথা কৈছে সেইখিনি বেলেগ কথা। কিন্তু আমাৰ কথা হৈছে যে এনেধৰণৰ আমোলা যিসকলৰ বিৰুদ্ধে সততে অভিযোগ উঠে, আন এটা চক্ৰ কিন্তু সাজু হৈ থাকে যাতে এই বিষয়টো যদি এনেধৰণে পেছ কৰা হয় তেওঁলোকৰ বিৰুদ্ধে, তেওঁৰ বিৰুদ্ধে বা তেওঁলোকৰ বন্ধুজনৰ বিৰুদ্ধে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইটো হৈ আছে কিন্তু। গতিকে এই বিষয়টোত আমি নতুন চৰকাৰখনে যিহেতু এতিয়া দায়িত্ব লৈছে, নতুন চৰকাৰ নহয় আগৰে দল, কিন্তু মুখ্যমন্ত্ৰী সলনি হৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আছে, এই বিষয়টোত আমি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি আপুনি ভাবেনে? নিশ্চয়কৈ আছে, কিন্তু তাৰ আগতে মই দুটা কথা সংযোজন কৰি দিছোঁ। সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া এটা কথা কৈছে যে বাংলাদেশী মুক্ত এখন আমাক NRC লাগে, আৰু সম্ভৱতঃ নহয়, এইটো নিশ্চিতভাৱে যে গোটেই অসমৰ কাৰণে, অসমবাসীৰ কাৰণে, অসমবাসীৰ গোটেই উমৈহতীয়া মন্তব্যটো হৈছে যে আমাক এখন বাংলাদেশী মুক্ত অসম লাগে। মই ব্যাখ্যাটোৰ কাৰণে অলপ পিছত আহিম, কিন্তু প্ৰতীক হাজেলাৰ প্ৰসংগটোত কৈ লওঁ। প্ৰতীক হাজেলাৰ অৱস্থাটো মোৰ বোধে হৈছে খাই কাৰ হ'লে গছত উঠিল, কাঠি চিলে কাৰ মৰণ মিলিল। আমাৰ গোটেই ব্যৱস্থাটোতে ইমানেই ত্ৰুটি বিচ্যুতি আছিল যে NRC প্ৰক্ৰিয়াটোক আগুৱাই নিয়াৰ কাৰণে, যাৰ কাৰণে এতিয়া গোটেই বদনামৰ ভাৰটো প্ৰতীক হাজেলা বা আমোলাবিলাকক আমি কেন্দ্ৰ কৰি ল'বলগীয়া হৈছে। মই পূৰ্বতে এটা কথা উল্লেখ কৰিছিলোঁ, যিটো 2005 চনৰ আইন নীতি আইন বাতিলৰ সময়ৰ কথা। তাত সেই সময়ত উচ্চতম ন্যায়ালয়ে এটা কথা স্পষ্টভাৱে কৈছে, নেপালী, বাংলাদেশ আৰু পাকিস্তানৰ পৰা যিখিনি মানুহ আহিছে, যিখিনি অনুপ্ৰৱেশ আহিছে, সেই তেওঁলোকক উচ্চতম ন্যায়ালয়ে কৈছে যে নীৰৱ আগ্ৰাসনকাৰী। মই বিজেপিয়ে কা আনিছে বা কি আনিছে সেই কথাষাৰ তেওঁলোকৰ নিজস্ব ব্যাখ্যা আছে। এইটো লোকৰ জাগৰণ মঞ্চৰ আমি বহু পুৰণি পুস্তিকাটো পঢ়িছিলোঁ। তেওঁলোকে নিৰ্যাতিত মানুহখিনিক আনিব, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু কথাটো হ'ল দলীয় সিদ্ধান্তৰ কথা তেওঁলোকৰ। কিন্তু কথাটো হ'ল NRC প্ৰক্ৰিয়া চলি থকাৰ অৱস্থাত বিজেপিয়ে কাখন কাৰ্যকৰী কৰাৰ কাৰণে যিটো পদক্ষেপ ল'লে, সেই পদক্ষেপ এতিয়া আমি যদি NRCখন শুদ্ধ NRCৰ কথা যদি আমি পাতিবলৈ হয়, প্ৰথমতে কিন্তু এই কাখন হয় বাতিল কৰিব লাগিব, নহয় NRCখন সম্পূৰ্ণ নোহোৱালৈকে কাখন কাৰ্যকৰী নকৰোঁ বুলি চৰকাৰে এটা সিদ্ধান্তলৈ আহিব লাগিব। এইটো হ'ল পোনপটীয়া কথা। দ্বিতীয়তে আৰু এটা কথা, ভৱিষ্যতে যদি NRC সংক্ৰান্তত কোনো ধৰণৰ উত্তেজনামূলক পৰিস্থিতি নহয়, এটা স্বনিশ্চয়লৈ যায়, সেইটো কাৰণে মোৰ ব্যক্তিগত অভিমত এইটোৱে যে যিহেতু সমগ্ৰ দেশতে 1951 চনৰ ভিত্তিবৰ্ষটোৱে গৃহীত হৈ আছে, এনেকৈ অসমৰ ক্ষেত্ৰতো 1951 চনৰ কথাটোৱে প্ৰযোজ্য হ'ব লাগে। যিটো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতদিনে কৈ আহিছিল, কিন্তু মুখ্যমন্ত্ৰী আসনত উপবিষ্ট হোৱাৰ পিছত কিন্তু সেই বিষয়ত তেওঁৰ পৰা একো শুনা নাই বা তেওঁ কোৱা নাই। বৰঞ্চ যিখন নাগৰিকপঞ্জী হৈ গ'ল, সেই নাগৰিকপঞ্জীখনৰ 10-20% কথাখিনি কৈ আছে। আৰু এটা কথা, এই যে ডিটেনশ্যন কেম্পবোৰ আছে, যিখিনি চিনাক্তকৰণ হ'ল, আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বাংলাদেশলৈ গৈ কালী মন্দিৰত পূজা কৰি থাকিলে নহ'বতো। তেনেকৈ বিদেশী সমস্যা আমি সমাধান মুক্ত নহ'ব বিদেশী সমস্যাৰ পৰা। তাৰ কাৰণে বাংলাদেশৰ লগত আমাৰ প্ৰত্যাৰ্পণ চুক্তিটো আছেনে নাই, তেওঁলোকে কেতিয়া কাৰ্য কৰিব? এই গোটেই মূলগত কিছুমান প্ৰশ্ন আছে। এই মৌলিক প্ৰশ্নসমূহক যেতিয়ালৈকে আমি আঁতৰি চলোঁ, এই মৌলিক প্ৰশ্নসমূহৰ পৰা যেতিয়া এৰাই চলোঁ, তেতিয়ালৈকে কিন্তু অকল NRCখন কি হ'ব, এই সংক্ৰান্তত কি হ'ব, বা কাখনৰ থাকিলে NRCখন হ'বগৈ নে নহয়, শুদ্ধ NRC এখন পাম নে নাপাম, এনেকুৱা ধৰণৰ কথাবোৰ আমাৰ সমাধান নোহোৱাকৈ থাকি যাব। আৰু মই সেইকাৰণেই কৈছোঁ যে আমাৰ অসমীয়া মানুহৰ অৱস্থাটো হৈছে পৰুৱাই পোৱাৰ দৰে হৈছে। আৰু মই এটা সংযোজন কৰিব বিচাৰিছোঁ, আপুনি মন কৰিব, অসমীয়াৰ শত্ৰু বেলেগ মানুহ নহয়, অসমীয়াৰ শত্ৰু অসমীয়াই। ৰঞ্জন গগৈ যেতিয়া চিফ জাষ্টিছ আছিল, NRCখনত যে এনেকুৱা বিসংগতি হৈছে, তেওঁৰ এটা ইনপুট নাছিল নেকি? সেই ইনপুটটোৰ ব্যৱস্থা কিয় নকৰিলে তেওঁ? আজিৰ তাৰিখত যদি ৰঞ্জন গগৈ চিফ জাষ্টিছ প্ৰাক্তন ন্যায়াধীশগৰাকীৰ যদি অৱস্থানটো চায়, তেওঁ দেখিব যে তেওঁ কাৰ মানুহ, সেইটো কথা স্পষ্ট হৈ গৈছে। এইটো আজি অসমৰ প্ৰতিজনকে যদি সোধে, আপুনি ওলাই গৈছে, তাৰ সলনি দেখিব যে খিলঞ্জীয়া মহাসংঘৰ যিটো আপোনাৰ গোচৰ আছিলে ভিত্তিবৰ্ষক লৈ পিনে, তেতিয়া তাত TS ঠাকুৰ, জগদীশ সিং খেৰে আদিয়ে যিখন বেঞ্চে
তেওঁলোকে ভিত্তিবৰ্ষৰ কাৰণে যিটো সাংবিধানিক বিচাৰ প্ৰক্ৰিয়া আছিলে তেওঁলোকে আগবঢ়াই নিছিলে, যিটো শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা সৌৰভ বোবডে কৰিছিলে। কিন্তু সাংবিধানিক বিচাৰপীঠখন ৰুদ্ধ কৰিলে কোনে? ৰঞ্জন গগৈয়ে। অসমৰ যিখিনি মানুহ নহয় তেওঁলোকে কিন্তু অসমৰ কথা ভালকৈ চিন্তা কৰিছে। আজি নাগৰিকপঞ্জীখন উন্নীত কৰাৰ কাৰণে এটা আমোদজনক কথা আছে। প্ৰথম কোনে কৈছিলে এই দাবীটো কোনে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চিঠিখন লিখিছিলে? BN মল্লিক নামৰ এগৰাকী আৰক্ষী বিষয়াই, যে নাগৰিকপঞ্জীখন উন্নীত কৰিব নোৱাৰিলে অসমৰ ভৱিষ্যত অন্ধকাৰ হ'ব। কিন্তু সমস্যাটো হ'ল আমি ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত সোমাই থকাৰ কাৰণে, অসমীয়া মানুহে ক্ষমতাৰ প্ৰতি লালসা হোৱাৰ কাৰণে, জাতিৰ চিন্তাটো তেওঁলোকৰ মূৰৰ পৰা আঁতৰি থকাৰ কাৰণে আমি গোটেই NRC প্ৰক্ৰিয়াটোক খেলি মেলি কৰি পেলাইছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। ঠিক আছে, ধন্যবাদ জনাইছোঁ বুলন কুমাৰ শইকীয়া। মই এতিয়া আহিব খুজিছোঁ লক্ষ্য কোঁৱৰ। কেইবাটাও প্ৰসংগ আহিল য'ত আপুনি উত্তৰো দিব খুজিছিল জাকিৰ হুছেইন চিকদাৰক, আৰু সামগ্ৰিকভাৱে বুলন কুমাৰ শইকীয়াও কেইবাটাও প্ৰসংগ চুই গৈছে, গতিকে আপোনাৰ ক'বলগীয়া। নাই, মোৰ চিকদাৰ ডাঙৰীয়াৰ বক্তব্যত এটাই ক'ব লগা আছিল। একচুৱেলি মই সেই সময়ত যদি ক'ব নালাগিছিল, আচলতে এইকাৰণে কোৱা হ'ল যে যিখিনি কথা মই উত্থাপন কৰিছিলোঁ, যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ প্ৰত্যক্ষ হস্তক্ষেপত NRC যিটো আপডেশ্যন গোটেই প্ৰক্ৰিয়াটো চলাই গৈছিল, সুপ্ৰিম কোৰ্টৰ তাত অবজাৰ্ভেশ্যনো আছে। গতিকে তাত কাৰোবাৰ ওপৰত ৰাজ্য চৰকাৰে কি ধৰণৰ ব্যৱস্থা ল'ব সেই কথাটো জল পট ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিখিনি বিষয়ৰ কথা কৈছে, এই বিষয়খিনি আপোনাৰ যিখন আমাৰ চূড়ান্ত তালিকা, চূড়ান্ত NRCৰ পূৰ্বে মহামান্য উচ্চতম ন্যায়ালয়ক জনোৱা হৈছে। আৰু বহু বিষয়াই NRC সমন্বয়ককো জনাইছিল, কিন্তু NRC সমন্বয়কে আমাৰ সন্দেহ আছে সেই বিষয়খিনি সুপ্ৰিম কোৰ্টলৈকে লৈ গৈছিল নে নাই, যিটো কথা অভিজিৎ শৰ্মা ডাঙৰীয়াই কৈছে। তেওঁলোকে ইয়াৰ পাৰ্টি। গতিকে আজি যিকেইজন আপোনাৰ উপায়ুক্তৰ কথা যিকেইখন চিঠিৰ কথা কৈছে, সেই চিঠিকেইখন তেওঁলোকেতো মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰঞ্জন গগৈ ডাঙৰীয়াই লিখা নাছিলে। তেওঁলোকে কালে লিখিব? NRC সমন্বয়কলৈ লিখিব। গতিকে ৰাজ্য চৰকাৰ, মই এইখিনিতে মোৰ সন্দেহটো ব্যক্ত কৰিছোঁ। আৰু যিটো সত্য প্ৰমাণিত হ'ব সময়ত যে এজন NRC সমন্বয়ক তেওঁ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক লৈ কাম কৰিছে, কিন্তু তেওঁ প্ৰতিবেদনখন দিবলৈ যাওঁতে তেওঁ ৰাজ্য চৰকাৰৰ লগত শ্বেয়াৰ নকৰে, তেওঁ একপক্ষীয়ভাৱে চিলখামত মহামান্য আদালতক জমা দিয়ে। গতিকে তাত কি আছে ৰাজ্য চৰকাৰ বা আপুনি আমি জনাৰ কোনো তাত ৰাস্তা নাথাকিল। আজি অভিজিৎ শৰ্মা ডাঙৰীয়াই যিকেইটা OIক লৈ যিকেইটা বিষয় ক'লে, এনেকুৱা বিষয়সমূহ যে তেওঁ সেই প্ৰতিবেদনত দাখিল কৰিছিলে নে নাই সেই উপায়ুক্তজনৰ সেই প্ৰতিবেদনখন, বা আপোনাৰ যিখিনি বিষয় তেওঁ যে 27% যিটো ইনচিডেণ্টেল তেখেতে যিটো ৰিভেৰিফিকেশ্যনৰ কথা ক'লে, তাৰ তথ্য ক'ত? হোৱাট ইজ দ্য বেচিছ অফ ডেট ৰিভেৰিফিকেশ্যন? গতিকে এই বিষয়বোৰ আছে। কিন্তু সেই সময়ত অভিজিৎ শৰ্মা ডাঙৰীয়াই নিজে ক'লে যে এখেতলোকে এই কথাখিনি কওঁতে এখেতলোকেও মহামান্য আদালতৰ ৰঙা চকুৰ সন্মুখীন হ'ব লগা হ'ল। গতিকে এই বিষয়খিনি আছে, আমি মহামান্য আদালতৰ ওপৰত প্ৰশ্নটো দিবলৈ নাযাওঁ। কিন্তু প্ৰতীক হাজেলা ডাঙৰীয়াক আমি 100বাৰ প্ৰশ্ন কৰিম যে তেওঁ এই বিষয়খিনি এখন নিৰ্বাচিত চৰকাৰৰ বা অসমৰ ৰাইজৰ বা অসমৰ সংগঠনসমূহৰ যিখিনি কনচাৰ্ণ আছিল সেইখিনি তেখেতে ওলাই কৰি তেওঁ এটা সম্পূৰ্ণ, তেখেতে এগৰাকী মহামান্য ন্যায়াধীশৰ দৰে সকলো ক্ষমতা তেখেতে হাতত লৈ গোটেই কাম কৰাৰ চেষ্টা চলোৱাৰ কাৰণে আজি এই ধৰণৰ এখন ত্ৰুটিপূৰ্ণ NRC আহিল বুলি আমি ভাবোঁ। মই এটা কথা ক'ব পাৰিম। হয়, আমি এতিয়া যে আমি কৈ আছোঁ ৰিভেৰিফিকেশ্যন, আমিতো গোটেই অসমত কৰিব নালাগে। আমাৰ আমি সমুজলদাও একমত হ'ব মোৰ লগত চাগে, মই সুধিম তেখেতক। দাদাও একমত হ'ব নিশ্চয়। আমি আচলতে বিৰাট দুৰ্ভাগ্য, আমাৰ কপালখন বেয়া। আমি কি কৈছিলোঁ 2009 চনৰ আমি এফিডেভিটখনত কৈছিলোঁ যিখিনি উপাধি পৃথিৱীৰ ক'তো নাপায় অকল অসমত আছে, সেই মানুহখিনিক বাদ দিব লাগে। সেইখিনি মানুহক বাদ দিলে 60% NRC হৈয়ে গ'ল হয়, কিন্তু 1600 কোটি টকা তেতিয়া নাহিলে হয়। এই পইচা মাৰা অংকটো নাহিলে হয় তাৰমানে। সেইকাৰণে আমাৰ কথা নুশুনিলে। ইয়াতে আহিলে অংক, এইখন যাই পেলাই এখন আঁচনি হৈ গ'ল স্কিম। NRCখন জাতীয় দলিল হিচাপে কাম নকৰিলে, সি এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হিচাপে কাম কৰিলে। 1600 টকাটো আগত ৰাখিলে, 1600 কোটি টকাটো। এতিয়া কথাটো হ'ল এতিয়াও সেই সুবিধাটো আছে। আমাৰ এফিডেভিটখনত আমি কি কৈছোঁ যে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, নলবাৰী, বৰপেটা, দৰং, শোণিতপুৰ, লখিমপুৰ, নগাঁও, মৰিগাঁও, গোলাঘাট, কাছাৰ, হাইলাকান্দি, শিলচৰ, কৰিমগঞ্জ, এনেকুৱা এইখিনি ডিষ্ট্ৰিক্টতহে মানে ৰিভেৰিফিকেশ্যনটো কৰিব লাগে 100%। আৰু কৈছোঁ যে এই আৰু যিখিনি জেগাত মই যে সেই উপাধিখিনি কথা ক'লোঁ, গগৈ, ৰাভা, মিচিং, যিখিনি উপাধি ক'তো নাপায় অকল অসমতহে আছে, সেইখিনি মানুহৰ কি সন্দেহ সেই মানুহখিনিক লৈ পেলাই? সেইখিনি মানুহক আমি ৰিভেৰিফিকেশ্যনত চুব নালাগে। বাকী জেগাখিনি ৰিভেৰিফিকেশ্যনটো কৰক, টাইম পাছ কৰিবলৈ সময় নাই, পটাপট কামবিলাক কৰক। আৰু এই যিটো চিণ্ডিকেট, বাংলাদেশী নেতা বনোৱা যিটো চিণ্ডিকেট, সেইদিনাখন
মিয়া কবিতা লিখি এজন নেতা ওলাল, কা আন্দোলন কৰিও নেতা ওলাল, বৰ্ডৰ দিনত গালি পাৰিও নেতা ওলাই আজি CM হ'ল। চব আছে, চব লাইনত চব আছে, চবেই চব কাম কৰি নেতা বনোৱা চিণ্ডিকেট যিটো চবেই লৈছে। এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, জাতীয় সমস্যাখিনি শেষ হ'ব লাগে। এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, মিউনিচিপালিটি ইলেকশ্যন আহিব, 24ত ইলেকশ্যন আছে। এই যে চিণ্ডিকেট যিটো নেতা বনোৱাৰ চিণ্ডিকেট, সেইটো কি চলি থাকিব নেকি? আমি কৈছোঁ খুব সোনকালে চিণ্ডিকেটটো বন্ধ কৰক আৰু কাম কৰি চবে খাওক। ঠিক আছে, মই শেষবাৰৰ কাৰণে শ্যামকানু মহন্ত আপোনাৰ কাষলৈ আহিছোঁ। গোটেই বিষয়টোত অভিজিৎ শৰ্মায়ো কেইবাটাও উষ্মাৰে তেওঁ কথাখিনি কৈছে, কিন্তু আমি এই কথাসমূহ কিন্তু আমি বাদ দিব নোৱাৰোঁ। শ্যামকানু মহন্ত যিখিনি অভিযোগ আছে এইখিনি একাষৰীয়া কৰিব নোৱাৰোঁ। আপুনি কৈছে ঠিকেই, আৰু একে সময়তে যে ইয়াত ত্ৰুটি বিচ্যুতি আছে কিন্তু অগ্ৰাহ্য কৰিব নোৱাৰোঁ এইখন NRC, সেই কথাও সত্য। কিন্তু একে সময়তে অভিজিৎ শৰ্মাই বা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এই বিষয়টোত কিমান একমত হয় নহয় মই তেওঁৰ কাষলৈ আহিম। কিন্তু শ্যামকানু মহন্ত আপোনাৰ কাষলৈ আহিছোঁ। এই গোটেই বিষয়টো যিহেতু কেইবাখনো জিলাৰ কথা তেওঁ ক'লে, আৰু য'ত সন্দেহ আছে, আমাৰ সন্দেহ ঘনীভূত হয় কাম কাজৰ পৰা আদি কৰি তাৰ তেওঁলোকৰ যি বসতিৰ পৰা আদি কৰি বিভিন্ন প্ৰসংগত আমি সকলোৱে সন্দেহ যিহেতু মনত লৈ আছোঁ এটা, এই সন্দেহটো দূৰ কৰিবৰ কাৰণে সেই তেনেধৰণে আগবঢ়া উচিত নে আপুনি কেনেধৰণে আগবঢ়াটো বিচাৰে? না, মইতো কেইখনমান জিলাত পূৰা 100% ৰিভেৰিফিকেশ্যন হ'লে ভাল পাওঁ। যিখন জিলাত আমি সন্দেহ দেখিছোঁ তাত 100% হওক। ব্যক্তিগতভাৱে মোৰ যদি পচিবল হয় 100% পূৰা হ'লেই ভাল পাওঁ। বিশেষকৈ মৰিগাঁও জিলাত, ধুবুৰী জিলাত, কৰিমগঞ্জত, এই ধৰণৰ যিখন ৰাজ্যত মানে এটা বৃহৎ এটা ফিগাৰ। মঙলদৈতো মঙলদৈত হোৱা নাই বিশেষ। মঙলদৈত সমুজ্জ্বল ভট্টই যিটো কথা কৈছে, আমাৰ কেইজনমান অফিচাৰে খুব ভাল কাম কৰিছে। আমি জানো তেখেতসকলে নিষ্ঠাৰে কাম কৰিছিলে, কিন্তু বহু অফিচাৰে নকৰিলে। ইয়াত এই গোটেই NRC ক্ষতিবিচ্যুতি হোৱাত আমাৰ ৰাইজৰ, আমাৰ অফিচাৰৰ বহুখিনি ভুল আছে। কিছুমানে হয়তো কিছুমান থ্ৰেটত নকৰিলে, কিছুমানে এলাহত নকৰিলে, আৰু এটা চিণ্ডিকেটে যিটো লিগেলি ফ্ৰড, আচল সমস্যাটো মানুহে বুজি পাব লাগিব। এই লিগেলি মানে কি লিগেচি মানে ফলছ ফাদাৰ, কিছু ভুল ফাদাৰ কিছুমান সৃষ্টি কৰি লিগেচি পিতৃ সৃষ্টি কৰা যিটো প্ৰক্ৰিয়া, তাতেই গণ্ডগোলটো আছে। মই ভাবোঁ যে লিগেচি পিতৃটো যদি ভালকৈ চাব পৰা যায়, তাকে যদি ভালকৈ ধৰিব পৰা যায়, ইয়াত বহু মানুহ ওলাব। যদি বহু ভুৱা পিতৃ ওলাব, বহু ভুৱা সন্তান ওলাব, তাতেই সমস্যাটো। মই ভাবোঁ ইয়াত কেৰুণটো ক'ত, এই কেৰুণটো যদি ভালকৈ উলিয়াব পৰা যায়, বহুখিনি ইলিগেল মানুহ ওলাই যাব। চ' মই ভাবোঁ যে এইটো কথা নিষ্ঠাৰে কৰিব লাগিব। এই প্ৰক্ৰিয়াটো অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আমাৰ আমাৰ অভিজিৎ শৰ্মাৰ নেতৃত্বত APW সকলো মিলি পেলাই জাতিৰ স্বাৰ্থত মই ভাবোঁ যে এটা ষ্ট্ৰেটেজি কৰিব লাগে, আৰু আমি চাব লাগে নতুন চৰকাৰখনৰ কাৰণে এইটো এটা প্ৰত্যাহ্বানো হ'ব, মুখ্যমন্ত্ৰীগৰাকীৰ কাৰণে এটা প্ৰত্যাহ্বান হ'ব শ্যামকানু মহন্ত। আৰু যদি এইখিনি নিয়াৰিকৈ কৰিব পাৰে, অসমৰ ৰাইজে কিন্তু তেওঁলোকক নিশ্চয় আৰু তেওঁলোকক প্ৰশংসাৰে উপচাই পেলাব, যদিহে তেওঁলোকে ভাল ধৰণে বিষয়টো চম্ভালিব পাৰে। ৰাজনৈতিকভাৱেও মই ভাবোঁ, কাৰণ তেওঁলোকেতো এইটোৱে সভ্যতাৰ যিটো যুঁজ, সভ্যতাৰ যুঁজত এই NRCৰ ভুৱা নামবোৰ যোৱাটো বৰ দৰকাৰী। মই ভাবোঁ সভ্যতাৰ যুঁজৰ এটা বহুত ইণ্টিগ্ৰেল পাৰ্ট হৈছে যে NRCত যিবোৰ গণ্ডগোলীয়া বিদেশী মানুহ সোমাই আছে, তেওঁলোক আঁতৰি গ'লে সভ্যতাৰ যুঁজখন জিকাৰ কাৰণে ইজি হ'ব। মই ভাবোঁ ৰাজনৈতিকভাৱেও NRCখন ভাল কৰাটো শাসনাধিষ্ঠ BJP AGP দুই মানে আমাৰ যিটো শাসনাধিষ্ঠ মিত্ৰজোঁটৰ কাৰণে দৰকাৰ। আমি আশা কৰিম ৰাজনৈতিকভাৱে তেওঁলোকে চিৰিয়াছলি কৰক, আৰু এটা এখন ত্ৰুটি বিচ্যুতবিহীন এখন NRC হওক। মোৰ মতে হ'ব, আমি সকলোৱে জোৰ দিব লাগিব, আৰু কোনো প্ৰেক্টিকেলি কৰিব লাগিব, আৱেগত নহয়, খুব প্ৰেক্টিকেলি জাতিৰ স্বাৰ্থত আমি সকলোৱে মিলি এখন NRC কৰাত সহযোগ কৰিব লাগিব। হয়, নিশ্চয়, মই ধন্যবাদ জনাইছোঁ। মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আপোনাৰ কাষলৈ আহিছোঁ। বিষয় প্ৰসংগ যিহেতু আমি উত্থাপন কৰি আছোঁ, আকৌ NRC প্ৰসংগটো বাৰম্বাৰ উচ্চাৰিত হৈছে। এই প্ৰসংগক লৈ আপোনালোকেও বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পুনৰীক্ষণৰ প্ৰসংগ আহিছে, কিন্তু পুনৰীক্ষণ বুলি ক'লে সামগ্ৰিকভাৱে আমি আজি দেখিছোঁ, যদিও বা সামগ্ৰিক এক পুনৰীক্ষণৰ কথা আৰু এক সময় নিৰ্ধাৰিত পুনৰীক্ষণৰ কথা আজি কোৱা হৈছে আমি হিতেশ দেৱ শৰ্মাৰ ফালৰ পৰা এই কথাখিনি, কিন্তু অভিজিৎ শৰ্মাই হওক বা শ্যামকানু মহন্তই হওক কেইখনমান বিশেষ জিলাভিত্তিক 100% পুনৰীক্ষণৰ কথা কৈছে। আপুনি সেইটোত সহমত পোষণ কৰে নে আপোনাৰ এই ক্ষেত্ৰত পৃথককৈ ক'বলগীয়া? আপোনাৰ প্ৰশ্ন পেপাৰখন মানে ঠিক তেনে হোৱা নাই। মানে ইয়াত
প্ৰশ্ন পেপাৰখন ঠিক শুদ্ধকৈ অহা নাই মই সেইকাৰণে উত্তৰটো মই অলপ বেলেগ ধৰণে দিম প্ৰথম কথাটো যে অভিজিৎ শৰ্মা আবেদনকাৰী তেখেতসকলে ৰি এক্সামিনেশ্যন বিচাৰিছে আমি ৰি এক্সামিনেশ্যন বিচাৰিছোঁ 2 নম্বৰ কথাটো চাব যে NRC মই আপোনালোকে কথা পাতি আছে বেছিক আইনমতে হৈছে আছাম একৰ্ড আৰু দেশৰ আইনমতে হৈছে নাগৰিকত্ব আইনমতে হৈছে ৰুলছ মতে হৈছে তাত কি কৈছে 51 চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন 71 চনৰ ভোটাৰ তালিকাত নাম থকা ব্যক্তি আৰু তেওঁলোকৰ সতি সন্ততি হ'ব এইটো অসমৰ কাৰণে স্পেচিয়েল প্ৰভিজন 48 লিখা আছে এক 2 নম্বৰ কথাটো হ'ল প্ৰায়বোৰ বিষয়া ক্ৰমছে ভাল কাম কৰিলে প্ৰায়বোৰে যিবিলাকে ভাল কাম নকৰিলে ব্যৱস্থা ল'ব লাগে কিন্তু প্ৰায়বোৰে কৰিছে 3 নম্বৰ কথাটো হ'ল আমি বাৰেপতি কৈ আছোঁ যে অবৈধ বাংলাদেশে ভুল তথ্যৰে নিজৰ নামটো যাতে NRCত অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ কাৰণে এফেক্টিভ ষ্টেপ ল'ব লাগে নল'লে এটা সাংঘাতিক ধৰণৰ ডাটাবেছ এতিয়া আমাৰ লগত আছে এইটো হ'ল যে প্ৰায় 30 কোটি মানুহে আবেদন কৰিছে 6.5 কোটি ডকুমেণ্ট জমা দিছে এইটো ডাটাবেছ হৈছে কম্পিউটাৰাইজ হৈছে ডিজিটেলাইজ হৈ আছে আকৌ 3 কোটি সৰি আকৌ অসমৰ মানুহে দুবাৰকৈ ফৰ্ম ফিল আপ কৰিছে এবাৰ প্ৰথম ফৰ্ম ফিল আপ আকৌ ফেমিলি ট্ৰি বুলি পৰিয়াল বৃক্ষ বুলি আৰু এবাৰ ফৰ্ম ফিল আপ কৰিছে কিউ কৰি এই গোটেইখিনি কথা ডিজিটেলাইজ হৈ আছে আনটো বিষয় আপোনাক ক'ব গৈছে যে অৰিজিনেল ইনহেবিটেণ্ট যিটো অভিজিৎ শৰ্মাই আকাৰ ইংগিতে ধুনীয়াকৈ কৈ গৈছে অৰিজিনেল ইনহেবিটেণ্টৰ দফাটো কিয় দিছিল তাত অৰিজিনেল ইনহেবিটেণ্টৰ দফাটো এইকাৰণে দিছিল কাৰণ 51 চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন 71লৈকে ভোটাৰ তালিকাত নাম থকা ব্যক্তি আৰু তেওঁলোকৰ সতি সন্ততিহে উন্নীত হ'ব সবে আবেদন কৰিলে সব হ'ল তাৰপিছত এটা অৰিজিনেল ইনহেবিটেণ্টৰ কথা কিয় কৈছিল যাতে জনজাতীয় লোক জনগোষ্ঠীয় লোকসকলৰ নাম যাতে সোমাব পাৰে আৰু ইতিমধ্যে আপোনালোকে এটা কথা জানিব যে অসম চাহ জনজাতি ছাত্ৰ সন্থাই 8 চাই তেতিয়া তাত আবেদন কৰিছিল যে চাহ জনগোষ্ঠীসকলৰ কি হ'ব তেতিয়া চাহ জনগোষ্ঠীসকলৰ কাৰণে উচ্চতম ন্যায়ালয়ে এটা ৰাইডাৰ দিছিল সুবিধা দিছিল অৰ্থাৎ এটা কথা বৰ উজু হৈ আছে যদি ইচ্ছা থাকে কাম কৰিব পাৰে অৰিজিনেল ইনহেবিটেণ্টৰ কথাটো সুবিধা আছিল জনজাতীয় জনগোষ্ঠীয় ৰাইজৰ কথাটো সুবিধা আছিল য'ত য'ত অপপ্ৰয়োগ হৈছে য'ত য'ত ধৰা পৰিছে এনকুৱাৰী হ'ব লাগিব আৰু সেইকাৰণে আমি কৈছোঁ আমি গোটেই অসমৰ মানচিত্ৰখন লৈয়ে কথাটো পাতিছোঁ যে এইটো ত্ৰুটি কিয় ৰ'ল ত্ৰুটি ৰোৱাৰ মূল কথাটোৱে হ'ল উচ্চতম ন্যায়ালয়ৰ ডাইৰেক্টিভটো কাৰ্যকৰী হোৱা নাই ইমপ্লিমেণ্ট হোৱা নাই সেইকাৰণে ত্ৰুটি ৰৈ গ'ল গতিকে সাময়িকভাৱে উচ্চতম ন্যায়ালয়ৰ ডাইৰেক্টিভটো যদি নিৰ্দেশনা যদি কাৰ্যকৰী হয় তেতিয়াহ'লে বাংলাদেশী নামমুক্ত শুদ্ধ NRC পাব পাৰোঁ সেইকাৰণে আমি পুংখানুপুংখ পৰ্যবেক্ষণ পৰীক্ষা ৰি এক্সামিনেশ্যন বিচাৰিছোঁ পুংখানুপুংখ পৰীক্ষা আৰু তাত আমি সদৌ অসম ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠনে হাতে কামে আমি সহযোগিতা আমি আকৌ এবাৰ আপোনালোকে সহযোগিতা আগবঢ়াবলৈ সাজু হয় কাৰণ আমাৰ বাংলাদেশী নামমুক্ত শুদ্ধ NRC লাগে কাৰণ আমিতো ঘওঁতে শিল ক্ষয় যায় নহয় এতিয়া আইনগত যুঁজত মূল আবেদনকাৰী হ'ল অভিজিৎ শৰ্মা APWD মই তেখেতক ধন্যবাদ জনাইছোঁ অসম চুক্তি স্বাক্ষৰকাৰী হ'ল আছু বৰপেটা কাণ্ডৰ পৰা আমি আছু 26 সংগঠন 30 সংগঠন আমি হাতে কামে লাগি আছোঁ ফল পোৱা নাই আমি সুখী হোৱা নাই কিন্তু আমাক লাগিব আমি এইখন NRC অগ্ৰাহ্য কৰা নাই বেছড অন ডেট যিবোৰ ত্ৰিটুবুষ্টিত আছে এইবোৰ আঁতৰাই অবৈধ বাংলাদেশীৰ নামমুক্ত NRC এখন লাগিব উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত বেছড অন আছাম একৰ্ড যিটো ইতিমধ্যে মই কৈ গৈছোঁ আৰু যেতিয়ালৈকে বাংলাদেশী নামমুক্ত শুদ্ধ NRC নাপাম যিটো হিন্দু বাংলাদেশী সব হিন্দু মুছলমান সব বাংলাদেশী দেই আছাম একৰ্ড মতে এই বাংলাদেশী নামমুক্ত শুদ্ধ NRCখন আমাক নাপাম তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ আৰু ফলাফল নোপোৱালৈকে আমি যুঁজি থাকিম উপায় নাই এই যে আজি আপুনি টক শ্ব' পাতিছে কিয় অভিজিৎ শৰ্মা আহিছে কিয় শ্যামকান্ত মহন্ত যে চিঞৰি আছে কিয় কাৰণ আমাক এটা অবৈধ বাংলাদেশী নামমুক্ত শুদ্ধ NRCখন খিলঞ্জীয়া মানুহৰ অন্যতম ৰক্ষা কবচ হ'ব ঠিক আছে মই ধন্যবাদ জনাইছোঁ আপোনাক মই বুলন শইকীয়া শেষত কি ক'ব সময় কম মোৰ হাতত শেষত আপোনাৰ গোটেই কথাখিনিৰ ওপৰত আপোনাৰ সামগ্ৰিকভাৱে আপোনাৰ পৰ্যবেক্ষণে কি কয় সন্তোষ হয় ভাল ফোন লাইন কাটিলে হৈ গ'ল তেখেতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে বোধহয় ঠিক আছে আমি যদি সম্ভৱ হয় তেখেতক শেষত মই এবাৰ তেখেতৰ পৰা কথাখিনি জানিব খুজিম আধৰুৱা হৈ ৰ'ব তেখেতৰ কথাখিনি নহ'লে মই জাকিৰ হুছেইন সিকদাৰ শেষত কি ক'ব শেষত এটা কথাই ক'ম যে আমি কোনো এই NRC বিষয়টো যাতে ইস্যু হৈ জীয়াই নাথাকে এক শেষ কৰি বিদেশীমুক্ত অসম গঢ়াৰ কাৰণে এখন শুদ্ধ NRC অতি সোনকালে তাক বাস্তৱ ৰূপ দিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যোৱা সময়ছোৱাত যিখিনি ভূমিকা দেখিছোঁ লক্ষ্য কোঁৱৰ ডাঙৰীয়াই এতিয়া মাজত মাত মাতিলোঁ বা বেয়া পালেও ক'ব লাগিব সেই ভূমিকাটো আৰু সক্ৰিয়তা লাগিব সমুজ্জ্বল ভট্টাচাৰ্যৰ গোটেই কথাখিনি কৈ গৈছে গতিকে আমি
কেতিয়াও বিসংগতিপূৰ্ণ এখন NRC নিবিচাৰোঁ, এখন শুদ্ধ NRC বিচাৰোঁ আৰু শুদ্ধ NRC কৰিবলৈ যাওঁতে নিশ্চিতভাৱে অসমৰ মানুহৰ বহুত আশা প্ৰত্যাশা বহুত আছিল যে NRC এখন পাম, বিদেশীমুক্ত অসম হ'ব, চিৰদিনৰ বাবে বিদেশী ইছ্যুটো নাইকিয়া হ'ব, সকলোৱে আশা কৰিছিল। কিন্তু সময়ত গৈ এটা ইছ্যু হ'বলৈ গৈ আছে। যেনেকৈ চিণ্ডিকেটৰ কথা কৈছে অভিজিৎ শৰ্মা ডাঙৰীয়াই, এই চিণ্ডিকেট হ'ব নালাগে। গতিকে অতি সোনকালে NRCক বাস্তৱ ৰূপ দি NRCক দলিল হিচাপে দি শেষ মুহূৰ্ত মাৰি দিব লাগে, আৰু আমি নতুন কামত আগুৱাই যাব লাগে। ঠিক আছে, লক্ষ্য কৰ শেষত কি ক'ব? নাই, আচলতে অসমৰ সকলো মহলতে এইটো লৈ এটা চৰ্চা চলিছে, সকলোৱে এইটো কথা মানি লৈছে NRCখন ত্ৰুটিপূৰ্ণ নহয়, যে আপোনাৰ এইখন NRC শুদ্ধ নহয়। অসমৰ জাতীয় সংগঠনৰ পৰা আদি কৰি ৰাজনৈতিক মহল সকলোলৈকে আন নালাগে মূল বিৰোধী দল কংগ্ৰেছ দলকো ইয়াক লৈ দুটা মত তেওঁলোকৰ পক্ষতো। গতিকে এতিয়া এইটো মুহূৰ্তত কাৰণ আমি এইখিনি আপোনালোকে ৰাজীৱ বাইলুং ডাঙৰীয়া আপোনালোকে তেওঁলোকৰ নেতৃত্বৰ বাৰীত আপোনালোকে বজাইছে আমি দেখিছোঁ। গতিকে এতিয়া কথাটো হ'ল যে সকলোৱে যেতিয়া এক পক্ষত এটা মতামতত আছে, ইতিমধ্যে নৱনিৰ্বাচিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো ইয়াৰ পৰা স্পষ্ট তেখেতে বক্তব্য ৰাখিছে। আৰু অভিজিৎ শৰ্মা ডাঙৰীয়াই যিটো বক্তব্যত কৈছে 100% ৰিভেৰিফিকেশ্যনৰ কথা, তেওঁলোকে যিকেইখন জিলাৰ কথা কৈছে, যিকেইখন ঠাইৰ কথা কৈছে, 20%টো ফাইনেল বাউণ্ডেৰী নহয়। যদি 20%টো মানে 100% 20%ৰ যদি 18%ই যদি আপোনাৰ ত্ৰুটিপূৰ্ণ হয়, ডেফিনেটলি ইট উইল হেভ টু বি এক্সটেণ্ডেড। গতিকে প্ৰথমতে 20% কথা কোৱা হৈছে, 10% কথা কোৱা হৈছে, ইয়াৰ ভিত্তিতে নিশ্চিত ৰূপত এক্সটেণ্ড হ'ব। গতিকে আমি ভাবোঁ যে এখন ত্ৰুটিমুক্ত NRC আমাক লাগে, কাৰণ 855জন শ্বহীদৰ তেজৰ মূল্যৰ বিনিময়ত এখন বিদেশীমুক্ত অসমৰ কথা আমি সকলো সপোন দেখিছিলোঁ, আৰু এই ক্ষেত্ৰত আমি সকলোৱে একমত হোৱাটো উচিত। ঠিক আছে, সকলোৱে সহযোগিতা আগবঢ়োৱাৰ কথা কৈছে। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰা আদি কৰি আমি জাকিৰ হুছেইন চিকদাৰেও একেখিনি কথা কৈছে যে সহযোগিতা লাগে, তদন্ত লাগে, যিসকল জড়িত, যিসকলে যেনেধৰণে ইয়াত যদি খেলি মেলি যাৰ যি জগৰীয়া তেওঁলোকক জবাবদিহি কৰিব লাগে। মই বুলন কুমাৰ শইকীয়া, অনুষ্ঠান শেষ কৰিবৰ হৈছে, মই আপোনাৰ পৰা শেষ মতামতটো ল'ব খুজিছোঁ চমুকৈ। হয়, সকলোৱে সহযোগিতা কৰিব এখন পূৰ্ণাংগ এখন NRCৰ কাৰণে। কিন্তু সমস্যাটো হৈছে যিহেতু বাংলাদেশী মুক্তৰ NRCৰ কথা কোৱা হৈছে, সেইটো কাৰণে প্ৰথম চৰ্তটো হ'ব কাখন বলবৎ হ'ব নে নহয়, তাৰ ওপৰতে বহুখিনি কথা নিৰ্ভৰ কৰিব। আৰু দ্বিতীয়তে নিৰ্ভৰ কৰিব নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে অতদিনে কৈ অহা যিটো 1951 চনৰ ভিত্তিবৰ্ষৰ কথা তেওঁ সপক্ষে বুলি কৈছিল, অসম চুক্তিৰ তেওঁ নচাত কৰিব বিচাৰিছিল, সেই স্থিতিটো আজি তাৰিখত কি? মই আশা কৰোঁ যে আপুনি তেওঁক ষ্টুডিঅ'তে মাতিব আৰু এই সংক্ৰান্তত তেওঁৰ ভিত্তিবৰ্ষটো কি হ'ব লাগে তেওঁৰ পৰা শুনি লওক প্ৰথমতে, তাৰ পাছতহে NRCখন কি হ'ব পাৰেগৈ, তেতিয়া আমি এটা ৰূপৰেখা আমি পাম ভৱিষ্যতৰ দিনত কি হ'ব পাৰে। কিন্তু তাৰ আগতে কিন্তু NRCখন সম্পূৰ্ণ হোৱালৈকে, এখন সুগঠিত NRC হোৱালৈকে কিন্তু কাখন বলবৎ হোৱাৰ পৰা চৰকাৰ আঁতৰি থাকিব লাগিব, আৰু এইটো সময়ৰ দাবী, বিজ্ঞানসন্মত দাবী, আৰু এইটো খুব সম্ভৱ উচ্চতম ন্যায়ালয়েও মানি লোৱা এটা কথা। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ মতামতৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বুলন কুমাৰ শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্যামকানু মহন্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ, জাকিৰ হুছেইন চিকদাৰ, লক্ষ্যকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মূল যিগৰাকী গোটেই বিষয়টোৰ সৈতে আজি অতদিনে জড়িত হৈ থকা ব্যক্তি অভিজিৎ শৰ্মা, শেষত আপোনাৰ মতামতটো ল'ব খুজিছোঁ। সমুজ্জ্বল দাই যিখিনি কথা ক'লে সেইখিনি এফিডেভিট দাদাহঁতে ফাইল কৰিছে, আমি ফাইল কৰিছোঁ, আমি 100% বিচাৰিছোঁ, ডিষ্ট্ৰিক্টবিলাকৰ নাম কৈছোঁ। বুলন দাই এটা ডাঙৰ কথা কৈছে যে মুখ্যমন্ত্ৰীজনৰ বৰ্তমানৰ স্থিতিটো কি হ'ব, আগতে এটা কি কৈছিলে বৰ্তমান কি কৈছে, এইখিনি গোটেই বেছি হুৰমুৰ কৰাও দৰকাৰ নাই, আৰু দৌৰাদৌৰিও কৰিব লাগিব। তাতকৈ ডাঙৰ কথাটো হ'ল নেতা বনোৱা চিণ্ডিকেট, এই চিণ্ডিকেটটো বন্ধ বাৰম্বাৰ কৈ আছে। নাই, এইটো মই আজি নহয় বহুত আগৰ পৰাই কৈ আছিলোঁ যে নেতা বনোৱা চিণ্ডিকেটটো বন্ধ কৰক, কাৰণ আকৌ আগত পঞ্চায়ত ইলেকশ্যন আছে, মিউনিচিপালিটি ইলেকশ্যন আছে, 24ৰ ইলেকশ্যন আছে, আকৌ এই নাটকখন আৰম্ভ হ'ব নেকি? ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। শেষত এই গোটেই বিষয়টো আপোনালোকে জানে যথেষ্ট গুৰুত্ব বহন কৰে, অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়টো আজি আমি পৰ্যবেক্ষণৰ বাবে লৈছিলোঁ। এই বিষয়টোত চমৰীয়াৰ যি 1,43,522 লোকৰ যিখিনি তথ্য, য'ত মাত্ৰ তেওঁলোকক OI বা অৰিজিনেল ইনহেবিটেণ্ট বুলি দেখুওৱা হৈছিল, এই প্ৰসংগটো উল্লেখ আছে শপতনামাত, আমি কোৱা কথা নহয়। তাত 107 মাত্ৰ OIৰ কাৰণে এলিজিবল বা উপযুক্ত বুলি কোৱা হৈছে। এইটো এটা সৰু উদাহৰণ। এইটোৱে কেৱল ইয়াত সন্নিৱিষ্ট হোৱা নাই, এই শপতনামাত 38 পৃষ্ঠাৰ শপতনামাত বহু প্ৰসংগ সন্নিৱিষ্ট হৈছে। আমি ক'ব লাগিব যে DMITৰ প্ৰসংগ ইয়াত উল্লেখ হৈ আছে। আমাৰ LRCR সকলে
যি ধৰণে তেওঁলোকে বহু ক্ষেত্ৰত অনিয়ম কৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছিল সেই প্ৰসংগখিনি ইয়াত উত্থাপিত হৈছে। ইয়াত উত্থাপিত হৈছে 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনৰ কথা, য'ত 73% কিয় বাদ দিয়া হ'ল, কাৰণ 27%ত 1,04,000 তেওঁলোকে নাম কৰ্তন কৰাৰ কথা কৈছে। 1600 কোটি টকা কম পুঁজি নহয়। এই পুঁজিখিনিৰ সৎব্যৱহাৰ হ'লনে? আজিও কিয় আমি ডিছপ্লে NRC বুলি ক'লে, পূৰ্ণাংগ NRC বুলি ক'লে আমি ডিছপ্লে শব্দটোহে তাত প্ৰয়োগ কৰিব পৰা হৈ আছোঁ। এই গোটেই বিষয়টোত থকা যিখিনি ত্ৰুটি বিচ্যুতি এইখিনি কেতিয়া শেষ হ'ব? কেতিয়া অসমবাসীয়ে বিচৰা ধৰণে পূৰ্ণাংগ NRCখন পাব, উন্নীত NRCখন পাব? এই প্ৰশ্ন আমি সদায় কৰিম যেতিয়ালৈ এখন সম্পূৰ্ণৰূপে শুদ্ধভাৱে অসমবাসীৰ বাবে এক উপহাৰ হিচাপে, বা উপহাৰ নহয় দৰাচলতে এয়া অসমবাসীৰ ন্যায্য প্ৰাপ্তি, যেতিয়ালৈকে এই ন্যায্য প্ৰাপ্তি অসমবাসীয়ে লাভ নকৰে তেতিয়ালৈ এই প্ৰশ্নসমূহ উত্থাপিত হৈয়ে থাকিব। আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।